নমস্কাৰ দৰ্শক বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিজয় গাৰ্ডেনলৈ। তো বন্ধুসকল, আজিৰ পৰা এক মাহ আগত মই আপোনালোকক ড্ৰাগন গছৰ পুলি লগোৱাই পেলাই দেখুৱাইছিলোঁ। বন্ধুসকল, এতিয়া শিপা মাটিত পূৰা ধৰি লৈছে। এতিয়া পানীটো ব্যৱহাৰ কৰিবৰ কাৰণে আপোনালোকে ভাবি চিন্তি পানী ব্যৱহাৰ কৰিব লাগিব, কাৰণ পানীটো বেছি হৈ গ'লে ড্ৰাগন গছৰ শিপাত পচন ধৰি ড্ৰাগন গছটো বেয়া হৈ যায়। তো বন্ধুসকল, আজি আপোনালোকে দেখা পাই আছে মই কিদৰে পানীটো ব্যৱহাৰ কৰোঁ। বন্ধুসকল, মই গছতে অলপ পানী ব্যৱহাৰ কৰোঁ। এতিয়া খৰান কাল আহি আছে বন্ধুসকল, খৰান কালত পানীটো যদি আপুনি বেছিকৈ মাটিত ব্যৱহাৰ কৰি দিয়ে তেতিয়াহ'লে গছে অধিক পানী উঠাই ল'ব, আৰু যেতিয়া দিনৰ সময়ত অধিক ৰ'দ পৰিব আমাৰ গছবিলাকৰ ওপৰত, তেতিয়া গছবোৰ ডাইৰেক্ট জ্বলি যোৱাৰ চান্স থাকে, বা যোনখিনি জেগাত বেছিকৈ পানী উঠাই লৈ ল'ব সেইখিনি জেগা পচি যোৱাৰ চান্স থাকে। তো বন্ধুসকল, মই এতিয়া স্প্ৰেৰ সহায়ত পানীটো দিব লাগিছিল, কিন্তু মই এতিয়া স্প্ৰে আনিবৰ কাৰণে পাহৰি গ'লোঁ। আনি ইয়াত মই স্প্ৰেৰ সহায়ত পানীটো দিলে বেছি ভাল হ'লে হয়, কিন্তু মই আনা নাই কাৰণে মই এতিয়া পানীটো এই টেমাটোৰ সহায়তে মই মাৰি দি আছোঁ, প্লাষ্টিক টেমাটোৰ সহায়ত। বন্ধুসকল, আপোনালোকে স্প্ৰেৰ সহায়ত যদি গছবোৰ ভিজাই দিয়ে তেতিয়াহ'লে সেই ভিজোৱা পানীখিনিয়ে ছয়েল মিক্স বা মাটিটোত অলপ যাব, সেই মাটিটোৱে শিপাই আৰামত লৈ থাকিব পাৰিব। বন্ধুসকল, মই এনেদৰেই 10 দিন 15 দিন পিছে পানীটো ব্যৱহাৰ কৰোঁ, কিন্তু মই আপোনালোকক দেখুৱাবৰ কাৰণেহে এক সপ্তাহ পিছত মই আপোনালোকক ইয়াত পানী ব্যৱহাৰ কৰি দেখুৱাই আছোঁ। বন্ধুসকল, ইয়াত দেখা পায়ে আছে মই কেনেকৈ পানীটো ব্যৱহাৰ কৰি আছোঁ। মই 10 দিন 15 দিন মূৰে পানী ব্যৱহাৰ কৰোঁ কাৰণে জল্দি শুকাই যায়, বা শুকাই যোৱাৰ পিছতে মই ব্যৱহাৰ কৰোঁ। ড্ৰাগন গছৰ যদি পানী থকা অৱস্থাতে আপুনি আকৌ পানী ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে বন্ধুসকল ড্ৰাগন গছটো ভালদৰে গ্ৰ'থ নকৰে, বা ওপৰৰ যোনবিলাক নতুন ব্ৰাঞ্চ ওলাই আহে সেই ব্ৰাঞ্চবোৰ অলপ গ্ৰ'থ কৰিয়ে ৰখি যায়। গ্ৰ'থটো দীঘলভাৱে হৈ ডাঙৰ হ'ব নোৱাৰে। বন্ধুসকল, বেছি যেতিয়া পানীটো চিপচিপা মাটিত হৈ যায় তেতিয়াহ'লে সেই যেতিয়া সাৰ পানী ল'ব খোজে, বেছিকৈ যদি আপোনাকো কিবা এটা খাবলৈ দিয়া হয় তেতিয়াহ'লে আপোনাৰো অলপ প্ৰব্লেম হ'ব পাৰে। সেই তেনেকুৱা ধৰণৰ গছৰো অলপ প্ৰব্লেম হয়। বেছিকৈ যিকোনো সাৰ বা পানী যদি আপুনি ব্যৱহাৰ কৰে, গছে ল'বৰ কাৰণে দিগদাৰ পায়, অসুবিধা পায়, সেইটো কাৰণে তাৰ গ্ৰ'থটো বন্ধ কৰি সি বহি থাকে। বন্ধুসকল, সেইটো কাৰণে তাৰ জৰুৰতৰ নিচিনাই আপুনি তাক পানী খুৱাবৰ কাৰণে চেষ্টা কৰিব। যেতিয়া মাটিটো বা ছয়েল মিক্সটো 2 পৰা 3 ইঞ্চি শুকাই যাব তেতিয়াহে আপুনি পানীটো ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰিব। বন্ধুসকল, মই ইয়াত লগাই ৰাখিছোঁ ফলৰ কেৰেট আৰু প্লাষ্টিক টপত। বন্ধুসকল, ৰ'দৰ সময়ত বেছিকৈ শুকাই যায় ফলৰ কেৰেট বা প্লাষ্টিক টপ, তো মই ইয়াত অলপ জল্দি দিব লাগে, কিন্তু মই মালচিং কৰি ৰখাৰ কাৰণে ইয়াত মই 10 দিন বা 15 দিন মূৰে পানী ব্যৱহাৰ কৰোঁ। বন্ধুসকল, মালচিং কৰিলে পানীটো অলপ বেছিকৈ ধৰি ৰাখে আৰু জল্দি শুকাই নাযায়। তো আপোনালোকেও মালচিং কৰিবৰ কাৰণে চেষ্টা কৰিব। বন্ধুসকল, মালচিং কৰিবৰ কাৰণে আমি থাকোঁ অসমত ধানৰ নেৰা বা খেৰ বহুত থাকে আমাৰ খেতি পথাৰৰ মাটিত। তো ধানৰ নেৰা বা খেৰ আনি পেলাই আপুনি মালচিং কৰি দিব পাৰিব। আৰু যদি বহুত গছ একেলগে লগাই ৰাখে তেতিয়াহ'লে ইমানটো একেলগে খেৰ ব্যৱহাৰ কৰিব নোৱাৰিব। তো আপোনালোকে ডাইৰেক্ট মালচিং পেপাৰ প্লাষ্টিক লৈ আনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব।
বন্ধুসকল মই এতিয়া আপোনালোকক ফাংগিচাইড স্প্ৰে কৰি দেখুৱাব লৈছোঁ। বন্ধুসকল ফাংগিচাইড স্প্ৰে কৰিবৰ কাৰণে মই ইয়াত এটা ভাল স্প্ৰে কেন লৈ আনিছোঁ। বন্ধুসকল এই ভিডিঅ'টো মোৰ বহুত দিন আগৰ ক্লিপ। ফাংগিচাইড যোনটো স্প্ৰে কৰিম মই ফাংগিচাইডটো স্প্ৰে কৰিম সাপ পাউডাৰ। বন্ধুসকল এই স্প্ৰে কেনটো বহুত ভাল, সেইটো কাৰণে মই আপোনালোকক কৈ আছোঁ। এইটো কোনেও মোক স্পনচাৰ দিয়া নাই বা কোনেও মোক এনে ফ্ৰীত দিয়া নাই। মই নিজৰ পকেটৰ পইচা দি মই এই স্প্ৰে কেনটো কিনি আনিছোঁ। ভাল হৈছে কাৰণে মই আপোনালোককো সাজেষ্ট কৰি আছোঁ। আপোনালোকেও যদি এটা ভাল স্প্ৰে কেন বিচাৰি আছে তেতিয়াহ'লে এই স্প্ৰে কেনটো আপোনালোকে ব্যৱহাৰ কৰিবৰ কাৰণে ল'ব পাৰে। বন্ধুসকল এতিয়া আপোনালোকে দেখা পাই আছে মই সাপ পাউডাৰ এতিয়া 2 চামুচ এই 2 লিটাৰ পানীত মই ব্যৱহাৰ কৰি আছোঁ। মই এতিয়া চামুচ মোৰ ইয়াত নাই কাৰণে মই ডাইৰেক্ট পেকেটৰ পৰাই ঢালি পেলাই ব্যৱহাৰ কৰি আছোঁ। বন্ধুসকল আপোনালোকে চামুচৰ সহায়ত যদি ল'ব বিচাৰে 2 চামুচ 2 লিটাৰ পানীত লৈ ল'ব আৰু ভালদৰে পানীৰ লগত মিক্স কৰি স্প্ৰে কৰি দিবৰ কাৰণে চেষ্টা কৰিব। তো বন্ধুসকল মই এতিয়া ঢালি ল'লোঁ স্প্ৰে কেনৰ ভিতৰত পাউডাৰ আৰু ভালকৈ মিক্স কৰি ড্ৰাগন ফ্ৰুট গছৰ ওপৰত স্প্ৰে কৰি দিম। এতিয়া আপোনালোককো দেখুৱাম। তো বন্ধুসকল মই ইয়াত চামুচ বা বহুত বেলেগ বেলেগ বস্তু পাহৰি যোৱাৰ কাৰণ এটাই, মোৰ ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰত আছে মোৰ ড্ৰাগন ফাৰ্মখন। বন্ধুসকল এতিয়া চাই আছে আপোনালোকে মই স্প্ৰে কৰি পূৰা নতুন নতুন ব্ৰাঞ্চ কেইটাক ভিজাই দি আছোঁ। এইদৰে আপোনালোকেও ভিজাই দিব। বন্ধুসকল পূৰা নতুন ব্ৰাঞ্চ কেইটা যদি ভিজাই দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ যিমান নতুন ব্ৰাঞ্চ আহিব গোটেইকেইটা সুৰক্ষিত থাকিব। কোনো পাউডাৰী মিলডিউ ডাউনী মিলডিউ আহি কাটি গ্ৰোথটো বন্ধ কৰি দিব কাৰণে নোৱাৰে। তো বন্ধুসকল আপোনালোকে দেখা পালে মই কেনেকৈ স্প্ৰে কৰি আছোঁ। এইদৰে আপোনালোকেও স্প্ৰে কৰি দিবৰ কাৰণে চেষ্টা কৰিব। এতিয়া মই কওঁ মই বহুত বস্তু পাহৰি যোৱাৰ কাৰণটো হ'ল মোৰ ফাৰ্মখন ঘৰৰ পৰা 2 কিলোমিটাৰমান দূৰত আছে, সেইটো কাৰণে মই পাহৰি যাওঁ। বন্ধুসকল আপোনালোকে যদি মোৰ ফাৰ্মত আহিব বিচাৰে তেতিয়াহ'লে মই থাকোঁ জাগিৰোড নখোলা মিকিৰকুছিত। বন্ধুসকল মোৰ মোবাইল নাম্বাৰ হ'ল 8133983116। আপোনালোকে এই নাম্বাৰত কণ্টেক্ট কৰি মোৰ ফাৰ্মত আপোনালোকে চাবৰ কাৰণে আহিব পাৰে। বন্ধুসকল এইদৰে আপোনালোকেও স্প্ৰে কৰি দিব। ইয়াত চালে আপোনালোকে অলপ ফুটা কৰি দিছে। বন্ধুসকল এইটো পাউডাৰী মিলডিউ বা ডাউনী মিলডিউ কৰে। এইদৰে যদি আপোনালোকে স্প্ৰে কৰি দি থাকে 10 দিন বা 15 দিন বা 1 সপ্তাহ মূৰে মূৰে তেতিয়াহ'লে পাউডাৰী মিলডিউ বা ডাউনী মিলডিউৱে আপোনাৰ ড্ৰাগন গছটো কেতিয়াও ক্ষতি কৰিব নোৱাৰে। বন্ধুসকল স্প্ৰে কেনটো আপোনালোকে চাই আছে মই একেৰাখে মাৰি আছোঁ। আপোনালোকেও এই স্প্ৰে কেনটো ল'ব পাৰে। আপোনালোকৰ যোনটো ভাল লাগিব, আপোনালোকৰ যোনটো সহায় হ'ব সেইটোৱে আপোনালোকে ল'বৰ কাৰণে চেষ্টা কৰিব। বন্ধুসকল যেতিয়া নেকি 2-3টা গছ লগাই ৰাখে তেতিয়াহ'লে আপুনি সৰু স্প্ৰে কেনৰ সহায়তে স্প্ৰে কৰিব পাৰে। কিন্তু যেতিয়া 30-50টামান গছ একেলগে লগাই দিয়ে তেতিয়া অলপ ডাঙৰ স্প্ৰে কেনৰ জৰুৰত হয় বা সেই ডাঙৰ স্প্ৰে কেনটো দৰকাৰ পৰি যায়। তো বন্ধুসকল মই ইয়াত লগাই ৰাখিছোঁ কেকটাছ ফ্ৰুট প্লেণ্ট। আপোনালোকে দেখা পাই আছে ইয়াত বেলেগ বেলেগ ধৰণৰ 3-4টা একেলগে কালাৰৰ ফ্ৰুট আহে। তো সেইটো কাৰণে মই ইয়াকো কালেকশ্যন কৰি ৰাখিছোঁ মোৰ ড্ৰাগন ফাৰ্মত। বন্ধুসকল ইয়াত ৰঙা, হালধীয়া, সেউজীয়া বেলেগ বেলেগ ধৰণৰ ফল আহে। তো আপোনালোকে যদি বিচাৰে তো আপোনালোককো মই ইয়াৰ পৰা কাটিং কৰি দিব পাৰিম। বন্ধুসকল মই প্লেণ্ট বা গছ ইমান চেল নকৰোঁ, কিন্তু যদি কোনোবাৰ জৰুৰত পৰে তো মই দিব পাৰোঁ। এই গছকেইটা মই কিয় দিম বুলি কৈ আছোঁ, এই গছকেইটা এটা সময়ত যাৰ যাৰ তাত আছিলে সেই গছকেইটা কোনেও তেতিয়া চেল কৰিব বিচৰা নাই, এতিয়া বহুত ৰেয়াৰ হৈ পৰিছে। বন্ধুসকল মই এতিয়া মালচিং কৰি দিম। আপোনালোকে দেখা পাই আছে মই ধানৰ খেৰ বা নেৰা লৈ আনিছোঁ। এই ধানৰ খেৰ বা নেৰাৰ সহায়তে মই মালচিং কৰি দি আছোঁ। মালচিং কৰি দিলে পানীটো অলপ দেৰিকৈ শুকায় বা গছে ভালদৰে মাটিৰ পৰা শোষণ কৰি ল'ব পাৰে আৰু জলদি মাটিটো গৰম নহয়। তো সেইবাবে আমাৰ ড্ৰাগন গছবোৰ বহুত সুৰক্ষিত থাকে। আৰু এই ধানৰ খেৰ বা নেৰাটো লাহে লাহে যেতিয়া পচিব, পচাৰ পিছত এই ধানৰ খেৰ বা নেৰাটোও এটা সাৰত পৰিণত হৈ যাব। বন্ধুসকল ধানত যেতিয়া খেতি কৰে, ধানৰ খেতি কৰাৰ টাইমতো ইউৰিয়া, পিছত DAP, মেগনেছিয়াম ছালফেট, সাগৰিকা আৰু বহুত বিভিন্ন ধৰণৰ মাইক্ৰ'নিউট্ৰিশ্যন ব্যৱহাৰ কৰে ধানৰ খেতিত। তো ওপৰৰ ধানখিনিয়ে কাটি পেলাই লৈ যায় আৰু নেৰাখিনি পৰি থাকে। এই নেৰাটো বহুত ধৰণৰ মাইক্ৰ'নিউট্ৰিশ্যন থাকে।